শিৱসাগৰ জিলাৰ গেলেকী আৰক্ষী থানাৰ অন্তৰ্গত বিষ্ণুপুৰ আদৰ্শ গাঁৱত বৰ্তমানেও অনিয়ন্ত্ৰিতভাৱে ভূগৰ্ভৰ পৰা গেছ নিৰ্গমন হৈ আছে। যোৱা ৩ জুলাইৰ পৰাই এই বিষ্ণুপুৰ আদৰ্শ গাঁৱৰ বসন্ত দৌৰা নামৰ ব্যক্তিগৰাকীৰ বাসগৃহৰ কাষতে এটা স্থানত অহৰহ ভূগৰ্ভৰ পৰা গেছ নিৰ্গমন হৈ আছে। কিন্তু অতি পৰিতাপৰ বিষয় যে এই গেছ নিৰ্গমন বৰ্তমানেও ৰোধ কৰিবলৈ সক্ষম হোৱা নাই ONGC-য়ে। এইটো দেখিছে এটা পৰিত্যক্ত ৰিক, এই পৰিত্যক্ত ৰিকটোৰ কাষতে অহৰহ গেছ নিৰ্গমন হৈ আছে। কিন্তু অতি পৰিতাপৰ বিষয় যে ONGC-ৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ যি ধৰণে এই স্থানলৈ আহি সমগ্ৰ বিষয়টো নিৰীক্ষণ কৰিব লাগিছিলে, তেনে কোনো ধৰণৰ নিৰীক্ষণ কৰা নাই। কাৰণ ইয়াৰ উপৰিও যি গেছ নিৰ্গমন হৈ আছে, সেই গেছ নিৰ্গমনে মানুহৰ স্বাস্থ্যৰ কি ধৰণৰ হানি কৰিব পাৰে তাৰো কোনো ধৰণৰ পৰীক্ষা নিৰীক্ষা এই মুহূৰ্তলৈকে কৰা নাই, যাৰ বাবে স্থানীয় লোক ক্ষোভিত হৈ পৰিছে। ইয়াতে বৰ্তমান ONGC-ৰ কৰ্মচাৰী আছে, আমি তেওঁলোকৰ ভাষ্য ল'বলৈ চেষ্টা কৰিম। তেওঁলোকে কিন্তু বাৰে বাৰে বিষয়টোৰ পৰা ফালৰি কাটিব বিচাৰে। আমি প্ৰশ্ন কৰিলেই তেওঁলোকৰ ওচৰত সঠিক উত্তৰ নাই। মই পুনৰ যাম, আচলতে ইয়াত কি ধৰণৰ বৰ্তমান পৰিৱেশ। দাদা, ইয়াত বৰ্তমান কি পদক্ষেপ লোৱা হৈছে? হয়, তেওঁলোকে আচলতে ইয়াত কি ধৰণৰ আচলতে পদক্ষেপ ল'ব বা লৈ আছে সেই বিষয়ে তেওঁলোকে সঠিকভাৱে নিজেই ক'ব নোৱাৰা এক পৰিৱেশ। মই ইয়াত স্থানীয় ৰাইজ আহিছে, মই তেওঁলোকৰ ভাষ্য ল'ম। বাইদেউ, আপোনালোক ইয়াৰ ওচৰে, কেনেকুৱা ধৰণৰ বৰ্তমান পৰিৱেশ? পৰিৱেশটো বৰ ভাল নহয়। ইয়াত গেছ ওলাইছে, গেছৰ এতিয়া বুবনি উঠি আছে ভাল। কালি পৰহিৰ পৰা আহি আছে, ক'ত একো ঠিক কৰা নাই, কৰি আছে, সফল হোৱা নাই। আপোনালোকক ইয়াত স্বাস্থ্য পৰীক্ষা কিবা এইবিলাকৰ ব্যৱস্থা কৰিছে নেকি? নাই কৰা। মই পুনৰ, আপুনি ইয়াত দেখি আছে ঘটনা প্ৰবাহ। বৰ্তমান ONGC-য়ে কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে কি জানিবলৈ পাইছে? ONGC-য়ে পদক্ষেপ কি বুলি আপোনাৰ এতিয়া আমাৰ যিটো আজি এসপ্তাহ 10 দিনকৈ গেছটো ওলাই আছে, এনেকুৱা ধৰণৰ এতিয়া তেনেকৈ পদক্ষেপ একো লোৱা ঠিক দেখা নাই। এতিয়া আমাৰ ওচৰৰ যিখিনি মানে ওচৰতে আছে তেওঁলোকক আজিলৈকে গেছ জুই জ্বলাবলৈ মানা কৰিছে, গেছ জ্বলাব মানা কৰিছে। সেই পৰিৱেশত 2 দিন আমাৰ খাদ্যৰ যোগান ধৰিছিলে, হ'লেও আজিৰ পৰা আকৌ তেওঁলোকে খানা মানা কৰি দিছে আৰু জুই জ্বলাব পাৰিব বুলি কৈছে। কিন্তু সেই আমি ব্যৱস্থা হিচাপত গেছটো ওলাই আছে, গেছ ওলাই আছে। তেওঁলোকে এতিয়া কি ব্যৱস্থা কৰিছে গম পোৱা নাই, কিন্তু এতিয়া ফিল্ডখন অলপ ঠিক ঠাক কৰি কিবা ব্যৱস্থা কৰিছে। কিন্তু হ'লেও আমাক গেছ যদি জ্বলাবলৈ মানা কৰিছে, তেওঁলোকে আমাক লিখিতভাৱে কিবা এটা দিলে আমাৰ ভাল হয়। আৰু ইয়াত আই মাতৃসকল আছে, আমি তেওঁলোকৰ ভাষ্য ল'ম। আপোনালোকক এতিয়ালৈকে জনাইছে নেকি, কিবা জনাইছে নেকি গেছ কি কাৰণে ইয়াত নিৰ্গমন হৈছে বা কেনেকুৱা ধৰণৰ পৰিৱেশ, কেতিয়া বন্ধ কৰিবলৈ সক্ষম হ'ব, কিবা কৈছে নেকি? সেইবোৰ গম নাপাওঁ এতিয়ালৈকে। হয়, স্থানীয় ৰাইজে এই গেছ নিৰ্গমন যিমানেই খৰতকীয়াকৈ পাৰি বন্ধ হোৱাটো তেওঁলোকে বিচাৰিছে। কিন্তু ONGC কৰ্তৃপক্ষই এই সন্দৰ্ভত বিশেষ তথ্য অৱগত কৰাৰ পৰা বিৰত আছে। তেওঁলোকে বিষয়টোৰ পৰা ফালৰি কাটিছে। কিন্তু ফালৰি যিমানেই নাকাটক, ৰাইজৰ প্ৰশ্ন, ইয়াত গেছ নিৰ্গমন কিয় হ'বলৈ পাইছে তাৰ উত্তৰ লাগে তেওঁলোকক। ONGC-য়ে পৰীক্ষা নিৰীক্ষা কৰি আছে বুলি যদিও কৈছে, কিন্তু তেওঁলোকে কোনো ধৰণৰ সঠিকভাৱে ক'ব পৰা নাই। আৰু এই যিটো পৰিত্যক্ত ৰিক, সম্ভৱতঃ কোনোৱে ধাৰণা কৰিছে এই পৰিত্যক্ত যিটো ৰিগ আছে, এই ৰিগৰ লগতো হয়তো কোনো ধৰণৰ যোগসূত্ৰ থাকিব পাৰে, য'ত গেছ নিৰ্গমন হৈ আছে সেই স্থানৰ লগত। কিন্তু এয়া নিশ্চিত নহয়। অনাগত সময়ত লক্ষণীয় হ'ব এই গেছ নিৰ্গমন ৰোধ কৰিবলৈ ONGC-য়ে কি পদক্ষেপ গ্ৰহণ কৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।